নমস্কাৰ আপোনালোকে চাই আছে আসাম নাও আজি আমাৰ ব্যক্তিত্ব অনুষ্ঠান শিতানত এনেগৰাকী নাৰীক আমি নিমন্ত্ৰণ কৰিছোঁ যিয়ে নেকি শিক্ষকতা সাহিত্য চৰ্চা মডেলিং সৌন্দৰ্য চৰ্চা যোগা আদি বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত আমি আজি তেখেতৰ পৰা বহুত কথা জানিব বিচাৰিম আপোনালোকে জানিব পাৰিব আপোনাৰ পৰিচয়টো হয় নমস্কাৰ মোৰ নাম পুনম মেধি কলিতা মই সৰুপেটা চাউলিয়াবুৰীৰ জীয়াৰী আৰু নলবাৰীৰ বোৱাৰী পেছাগতভাৱে মই বৰ্তমান এগৰাকী শিক্ষক আৰু শিক্ষকতাৰ লগতে মই সৌন্দৰ্য চৰ্চা আৰু লেখা মেলাৰ লগতো কিছু ক্ষেত্ৰত জড়িত বৰ্তমানলৈকে মই যোগাও মানে শৰীৰ চৰ্চাৰ বাবে যোগা মই নিজেও কৰি আছো আৰু আনকো শিকোৱাৰ চেষ্টা কৰিছো হয় 2025 চনত অসম চৰকাৰে যিটো যুৱ লেখিকা বঁটা দিছিলে তাত আপুনি নিৰ্বাচিত হৈছিলে এই সম্পৰ্কে আপোনাৰ মনৰ ভাৱ সেই বঁটাটো পাইতো মানে মই বহুত বেছি সুখী হৈছিলোঁ কাৰণ লেখা মেলাৰ লগত মই সৰুৰে পৰা জড়িত যেতিয়াৰ পৰা মানে অলপ অলপ জনা হৈছোঁ তেতিয়াৰ পৰাই কবিতা গল্প এনেকুৱাকে লিখোঁ সৰু সুৰা উপন্যাস স্কুলৰ মানে তেনেকুৱা দুই এখন কেতিয়াবা পেপাৰ কাকতে পত্ৰ এনেকে ওলাই তো তেনেকুৱাকে মানে লেখা মেলাৰ লগত জড়িত আছিলোঁ তাৰপিছত যেতিয়া লকডাউন হ'ল লকডাউনত একেবাৰে ঘৰত বহি গ'লোঁ তেতিয়া মই মানে এই উপন্যাস লিখা আৰম্ভ কৰিছিলোঁ ফেচবুকত গ্ৰন্থ সুবাসত তাৰপিছত তাৰ গ্ৰন্থ সুবাসৰ পৰাই মই বহুত মানে ডাঙৰ ডাঙৰ ব্যক্তি লেখক লেখিকাৰ লগত এনেকুৱাকে চিনাকি হ'ল তেওঁলোকৰ পৰা মানে মই প্ৰেৰণা পালোঁ তাৰপিছতে মোৰ এখন মানে প্ৰকাশিত পুথি মোৰ এখন পুথি প্ৰকাশ হ'ল নতুন যাত্ৰা বুলি যিখনে মোক বহুত বেছি মানে মোক চিনাকি এটি দিলে লেখক সমাজৰ মাজত আপোনাৰ এই কিতাপখন এইডছৰ ওপৰত হয় হয় এইখন HIV আৰু এইডছৰ মানে যিটো ভয়াৱহতা তাৰ ওপৰত মই ভালেখিনি ৰিচাৰ্চ কৰিছিলোঁ এইখন লিখাৰ বাবে গতিকে মানে ঘটনাটো যদিও কাল্পনিক তাত যিখিনি মানে HIV আৰু এইডছৰ বিষয়ে যিখিনি সজাগতামূলক কথা আছে সেইখিনি মানে সত্য মানে মই ৰিচাৰ্চ কৰি উলিওৱা গ্ৰন্থখনে সামাজিক মাধ্যমতো বহুত সঁহাৰি পাইছিলে আপোনালোকৰ গ্ৰন্থখন পাঠকে আদৰি লৈছে এতিয়া প্ৰকাশৰ পিছত গ্ৰন্থখনে বহুত বেছি মানে মৰম পাইছে উজনিৰ পৰা নামনিলৈ মই গোটেই অসমত কিতাপখন অনলাইন যোগে পঠাইছো আৰু বুক ষ্টৰতো এভেইলেবল কৰোৱা আছে তাৰপিছতে সেইখন কিতাপৰ সকলোতে বহুত বেছি সকলোৱে মৰম দিছে আৰু আচলতে কিতাপখন সৰু নতুন যাত্ৰা উপন্যাসখন সৰু একেবাৰে সৰু আৰু মূল্যটো তাৰ মানে সকলোৱে এফৰ্ড কৰিব পৰা সেইটো এটা ৰিজন হয় যে মানে বহুত বেছি সকলোৱে মৰম দিছে আৰু কাহিনী ভাগ হয়তো কিবা এটা ভাল পাইছে যাৰ বাবে মানে কিতাপখনে বহুত বেছি মৰম পাইছে আৰু সেইখন কিতাপৰ বাবে মই যুৱ লেখক বঁটাও লাভ কৰিলো মানে আপুনি আৰম্ভ কৰিছিলে সামাজিক মাধ্যমত একচুৱেলি সামাজিক মাধ্যমৰ যিটো নিগেটিভিটি বা যিটো বেয়া ফালটো কোৱা হয় বহুতো লেখক লেখিকা দেখা গৈছে সামাজিক মাধ্যমতে প্ৰথম বাক্যটো বা প্ৰথম শাৰীটো সামাজিক মাধ্যমতে লিখে বহুতো আজিকালি গ্ৰুপ বা পেজ ওলাইছে তাতে লিখে আৰু লিখি পিছত প্ৰতিষ্ঠিত হয় এনেকুৱা বহুত কেইটা বিতৰ্ক হৈছে বহুতে ছদ্মনামত লিখি তেনেকুৱা বহুত কেইটা বিতৰ্ক হৈছে সামাজিক মাধ্যম বিষয়ে আপুনি কি ক'ব সামাজিক মাধ্যমৰ ভাল আৰু বেয়া দুয়োটা দিশ আছে এইটো একেবাৰে সঁচা কথা আৰু আমি আচলতে দুয়োটা দিশৰ বিষয়ে আমি তেনেকুৱাকে ভাবিও চাব লাগিব ভাললৈ গ'লে ভাল বেয়ালৈ গ'লে বেয়া তেনেকুৱা কিন্তু সামাজিক মাধ্যমে এতিয়ালৈকে বেলেগৰ বিষয়ে মই বৰ বেছি সমালোচনা নকৰো কিন্তু মোৰ ক্ষেত্ৰত সামাজিক মাধ্যমত মই বহুত বেছি মানে সঁহাৰি পাইছো মই যিখিনি চিনাকি পাইছো সামাজিক মাধ্যমে মোক প্ৰথমে দিছে তাৰপিছতহে মই লেখক লেখিকা বৰ্তমানতো লীনা শৰ্মা বাইদেউ মই তেখেতৰ নামটো ল'ব লাগিব তেখেতে এতিয়াও মোৰ খবৰ লয় মাজে মাজে তেখেতৰ নিচিনা সাহিত্যিক এগৰাকীৰ মানে সংস্পৰ্শ পাবলৈ হলে বহুত বেছি মানে পুণ্য কৰিব লাগিব বুলিয়ে মই ভাবো কাৰণ তেখেত আজি ইমান বয়সীয়াল ব্যক্তি তেখেতে নিজৰ সাহিত্য চৰ্চা অব্যাহত ৰাখিছে তেখেতৰ আশীৰ্বাদ মোৰ লগত যে আছে এইটো মানে ভাবিলে ভাল লাগে আৰু এইবিলাক মই আচলতে পাইছো সামাজিক মাধ্যমৰ জৰিয়তে হয় ঠিকে আছে আৰু এতিয়া কথাটো হ'ল কি সামাজিক মাধ্যমৰ কথাটো আপুনি ক'লে কিন্তু যুৱ উশৃংখলতা বা যিটো আমাৰ সমাজত দেখা দিছে এতিয়া এইডছ ড্ৰাগছ এইবিলাক সম্পৰ্কে কি ক'ব সামাজিক ব্যাধি সম্পৰ্কে হয় সামাজিক ব্যাধিটো আছে মানে সামাজিক মাধ্যম এতিয়া এনেকুৱা এটা মানে বস্তু হৈ গৈছে যে মানুহে সামাজিক মাধ্যম নহলে চলিবই নোৱাৰে মানে এনেকুৱা অৱস্থা হৈছে যে উঠাৰ পৰা শোৱাৰ পিছতো কেতিয়াবা মাজতেও যদিও মানে মোবাইলটো স্ক্ৰীন চাৰ্জ কৰে বা সামাজিক মাধ্যমৰ জৰিয়তে মানে বহুত বেছি বেয়া দিশলৈও গৈছে উশৃংখল হৈছে আগৰ নিচিনা তেনেকুৱা সেই পৰিৱেশটো নাই য'ত মানে মেনুৱেল আছিল সকলোবিলাক মানে সুস্থ আছিল এতিয়া হয়তো সেই সুস্থ মানসিকতাটো লাহে লাহে নোহোৱা হৈছে
অনলি বিকজ অফ এই সামাজিক মাধ্যম, এইটো সঁচা কথা। এইটো আমি মানিব লাগিব। উশৃংখল হৈছে আমাৰ সমাজ, আমি উশৃংখল হৈছো, আমাৰ আহি থকা প্ৰজন্মটো সেই তেনেকুৱা পৰিস্থিতিৰ মাজেৰে যাবলৈ মানে গৈ আছে, কিন্তু আমি ইচ্ছা কৰিলে তাক ৰোধ কৰিব পাৰো। কাৰণ প্ৰতিটো বস্তুৰে এটা ভাল চাইড এটা বেয়া চাইড থাকে। গতিকে আমি যদি তাৰ ভালখিনি গ্ৰহণ কৰিব চেষ্টা কৰো, তেতিয়াহ'লে বেয়াখিনি নিজে নিজে আমাৰ পৰা আঁতৰি যাব। হয়, যিহেতুকে আপুনি লিখা মেলা কৰে, সামাজিক মাধ্যম অহাৰ পৰা বা কিছুমান ই পৰ্টেল বা ই পেপাৰ অহাৰ পৰা কাকত আলোচনীৰ পাঠকৰ সংখ্যা কমি গৈছে, বহুতে এটা অভিযোগ কৰে, এইটো সম্পৰ্কে কি ক'ব? হয়, এইটো একেবাৰে সঁচা কথা। কাৰণ মানে কিতাপ মানুহে মোবাইলটো লৈ মোবাইলত আটাইবোৰ বস্তু পোৱা যায়। স্ক্ৰীন অন কৰাৰ লগে লগে আটাইবোৰ বস্তুৱে মানুহে পায়। মানে যি লাগে, যি পঢ়িব বিচাৰিলেও পাব, কোনোবাই পঢ়িব বিচাৰে, কোনোবাই কিবা ৰিচাৰ্চ কৰিব বিচাৰে, যিকোনো কাম মোবাইলতে হৈ যায়। এতিয়া মোবাইলৰ বাহিৰৰ মানে দুনিয়াখনৰ বৰ বেছি মানে এনেকুৱা হৈছে যে কিবা মেইল কৰিব লাগে, কিবা কৰিব লাগে, কিবা পঠাব লাগে, টকা পইচাৰ লেনদেনৰ পৰা আদি কৰি আটাইবোৰ মানে মোবাইলটোতে হৈ যায়। যাৰ ফলত মানে এই কিতাপ পত্ৰ পঢ়া বা কিবা কৰা এইটো হয়, এইটো সঁচাকে কমিছে। মোবাইল ফোনৰ আগতে ল'ৰা ছোৱালীয়ে যিসকল পঢ়াৰ লগত জড়িত আছিল, তেওঁলোকে কিতাপ কিনিছিল, পঢ়িছিল। কিন্তু এতিয়া মোবাইল ফোনটো অহাৰ পিছত এতিয়াও পঢ়োতাই পঢ়ে, সেইটো মই কোৱা নাই, কিন্তু এতিয়া কমিছে। কাৰণ সেই কিতাপৰ পইচাটো মানে খৰচ কৰাতকে বা উঠি গৈ কিতাপখন কিনাতকে, কিতাপখন খুলি লৈ লাইট অন কৰি পঢ়াতকে মানুহে কি কৰে, শুইও মোবাইলটো অন কৰি যি পঢ়িব বিচাৰে, যি বিচাৰে আটাইবোৰ বস্তু মোবাইলতে পাই যায়। যাৰ ফলত মানে কিতাপ বাতৰি কাকত এনেকুৱাকে পঢ়া কিছু পৰিমাণে কমিছে, এইটো সঁচা। বৰ্তমান সময়ত একচুৱেলি পাঠকতকৈ লেখকৰ সংখ্যা বাঢ়িছে। সকলোৱে কিতাপ লিখে বা কবিতা লিখে, কিন্তু পঢ়ুৱৈৰ সংখ্যা বহুত কমিছে। আৰু এইটো অভিযোগ আছে যে সকলো লিখকে কিতাপ নপঢ়ে, সেইটো সম্পৰ্কে কি ক'ব? হয়, সেইটোও সঁচা কথা। কাৰণ ধৰক এতিয়া মোৰ ক্ষেত্ৰত মই নিজে ক'ব গ'লে, এতিয়া লেখা মেলা মই কৰো, লেখা মেলাৰ লগতে পঢ়াটো মই যে সমানে সমানে কৰো, এইটো মই কিন্তু মানে ডাঠি ক'ব নোৱাৰো। কাৰণ মই এখন স্কুলত কাম কৰো, ব্যক্তিগত বিদ্যালয়ৰ মই শিক্ষয়িত্ৰী। গতিকে তাৰো মোৰ প্ৰেচাৰ থাকে। মোৰ এটা কেঁচুৱা আছে 3.5 বছৰীয়া, গতিকে তাৰো মোৰ গোটেইখিনি দায়িত্ব ল'ব লগা হয়। তাৰে পিছতে মই য়োগা কৰো, এইবিলাক কিবা কিবি মানে সৌন্দৰ্য চৰ্চা, মডেলিং এইবিলাক কৰো। এইবিলাক গোটেইবিলাক মিলাই লৈ লেখা মেলাটো অব্যাহত ৰাখি পঢ়াটো কৰবাত হলেও মানে কিতাপ কিনি আনি পঢ়াটো কিছু পৰিমাণে কমিছে। এইটো কোৱা নাই যে সম্পূৰ্ণ বন্ধ হৈ গৈছে, এইটো নহয়। সময় পালে এতিয়াও মই আহৰি পালে পঢ়ো, কিতাপ কিনো। কিতাপ কিনা মানে এটা চখ, এইটো হবি, এইটো মই ৰাখিছো। কিন্তু হলেও মানে যদি মোবাইল ফোনটো নাথাকিলে হয়, হয়তো বেছি অলপ পঢ়িলো হয়। এতিয়া তাৰমানে মোবাইলত এইটো বস্তু পাই গলো, ইয়াতে পঢ়িলো বা সামাজিক মাধ্যমতে পঢ়িলো। বহুত ভাল ভাল লেখকে ধুনীয়া ধুনীয়া লেখে, গতিকে তাতেই পঢ়িলো। তো তেনেকুৱাকে অলপ মানে সেই আৰু। আমি একচুৱেলি অতীজৰ পৰা দেখি আহিছিলো নাৰীবাদী লেখিকা বা নাৰীবাদী সাহিত্য, এনেকুৱা এটা নাৰীবাদটো আমি সৰুৰ পৰা আমি শুনি আহিছো, ইংৰাজী সাহিত্য বা অসমীয়া সাহিত্যই হওক। নাৰীবাদ সম্পৰ্কে আপোনাৰ ধাৰণাটো কেনেকুৱা? নাৰীবাদ বুলি ক'বলৈ গ'লে, হয় আমি যিটো ওমেনিজম আমি প্ৰাধান্য দিওঁ, বহুতে তেনেকুৱা আছে, কিন্তু মই সেইটো নাভাবো। নাৰীবাদ বুলি মই বিশেষকে মই ছাপোৰ্ট নকৰো। আচলতে সকলোকে সমান ৰাখিয়ে মানে মই সেইটো ভাল পাওঁ। একচুৱেলি মহিলা সবলীকৰণ বা মহিলা সম অধিকাৰৰ নামত বহুতো নাৰী ভিক্টিম কাৰ্ড লৈ, বিশেষকৈ কৰ্পৰেট চেক্টৰত বা ৰাজনীতিত হওক, বহুতো মানে যিটো মানে আনডিউ প্ৰিভিলেজ লোৱাৰ এটা প্ৰৱণতা দেখা গৈছে, বিশেষকে শেহতীয়াকৈ কৰ্পৰেট চেক্টৰত হওক বা ৰাজনীতিত হওক। তো এইটো সম্পৰ্কে, এইটো একচুৱেলি নাৰীবাদৰ যিটো বা ওমেন এম্পাৱাৰমেণ্টৰ এটা বেয়া দিশ, এইটো বিষয়ে কি ক'ব? সেইটোও হয়, কিন্তু মানে এনেকুৱা হৈছে যে নাৰীবাদ বা মহিলা সবলীকৰণ বুলি যিটো আপুনি কৈছে, তেনেকুৱা ভিক্টিম কাৰ্ড লৈ কিছুমানে হয়তো তেনেকুৱা কিছুমানে কৰিব পাৰে, আৰু এইটো একেবাৰে বেয়া কথা। কিন্তু মহিলা সবলীকৰণৰো প্ৰয়োজনীয়তা আছে আমাৰ সমাজত। কাৰণ এতিয়াও এনেকুৱা মানে মানসিকতাৰ মানুহ আছে যিয়ে মহিলা এগৰাকী বাহিৰত ওলাই যোৱাত বাধা দিয়ে। এতিয়াও তেনেকুৱা আছে যে মহিলাগৰাকী গধূলি হোৱাৰ পিছত বাহিৰত যাব তেওঁ নোৱাৰে, বা গলেও তেওঁ বেয়া মহিলা, বেয়া কিবা কিবি তেনেকুৱা। মানে মহিলা সবলীকৰণটো বেলেগ বস্তু হয়, আৰু যিটো একচুৱেলি আইনৰ সুৰুঙা লৈ, তেওঁলোকে আইনে সদায় মহিলাক মানে মানে এইটো হয় মানে প্লাছ পইণ্ট থাকে মহিলাৰ কাৰণে আইনত। আইনৰ সুৰুঙা লৈ কৰ্পৰেট চেক্টৰতে হওক নাইবা ৰাজনীতিতে হওক, বহুতেই ভিক্টিম কাৰ্ড কৰে। যদি কেতিয়াবা পাব লগা প্ৰমোচনটো নাপায়, নাইবা কৰবাত যদি ৰাজনীতিত নিজৰ আশা কৰা যিটো মানে যিটো পজিশ্যনটো নাপায়, তেতিয়া তেখেতৰ বছ নাইবা কোনোবাৰ ওপৰত তেনেকুৱা এটা অভিপ্ৰায় বা কিবা এটা মানে কৰা দেখা যায়, চক্ৰান্ত কৰা দেখা যায়। হয় হয়, সেইটো একেবাৰে সঁচা আছে। এতিয়া মানে মহিলাৰ নামত এনেকুৱা মানে তেনেকুৱা কিবা কিবি কৰে আৰু তেওঁলোকে। গতিকে আছে তেনেকুৱা, চবতে মানে বেয়া ভাল সকলোবিলাক আছে, কিন্তু এইটো আচলতে কৰিব নালাগে। মহিলা সবলীকৰণ বুলি কোৱাৰ লগে লগে কাৰোবাক ভিক্টিম কাৰ্ড দি তেওঁক
মানে আগস্থান দিয়াটো নুবুজায় মহিলা সবলীকৰণ হৈছে যিয়ে পিছ পৰি থকা মহিলাখিনিক যিসকলে মানে নিজস্বতাটো হেৰুৱাই পেলাইছে তেনেকুৱা মহিলাখিনিক এটা সংস্থাপন দিয়া তেওঁলোকক মানে আত্মবিশ্বাস প্ৰদান কৰা আচলতে মহিলা সবলীকৰণে সেইটোহে বুজায় মানে আপুনি এতিয়া আগতে এখন ঘৰৰ ছোৱালী আছিলে এতিয়া বোৱাৰী হোৱাৰ পিছতো আপুনি শিক্ষকতা কৰে সাহিত্য চৰ্চা কৰে তাৰপিছতো আপুনি য়োগা কৰে তাৰপিছতো আপুনি বিভিন্ন ধৰণৰ কাম কাজত জড়িত সৌন্দৰ্য চৰ্চাৰ লগত জড়িত মোৰ মতে ক'ব গ'লে আচলতে সেইটোৱে মহিলা সবলীকৰণ হয় সেইটো একেবাৰে সঁচা কথা কাৰণ এই যে সাপোৰ্ট কৰাটো আমি জানো কিমানখিনি কৰিলে এতিয়া প্ৰত্যেকগৰাকী মহিলাই জানে যে তেওঁৰ লিমিটেশনছ আছে এইটো মই মানি লওঁ এতিয়া মই এইটো কৰিছো সেইটো কৰিছো বুলি মই য'তে ত'তে ঘূৰি ফুৰিম যি টি কৰিম বেয়া কাম কৰিম সেইটো নহয় আচলতে আমি যিখিনি কৰো আমাৰ লিমিটেশনছ খিনি এটা সীমা ৰেখা ৰাখি যদি আমি কাম কৰো মই ভাবো পৰিয়ালে সাপোৰ্ট নকৰা কোনো কথা আহি নপৰে আছে তাৰ মাজতো বহুত এনেকুৱা মানুহ আছে যিয়ে মদ খাই আহে কিবা খাই আহে মাৰামাৰি কৰে মাৰে ঘৈণীয়েকক বেয়া ব্যৱহাৰ কৰে মই সেইটো আছে মই মানি লৈছো কিন্তু তাৰ উপৰিও আমি যদি এটা লিমিটেশনছ ৰাখি যদি মোৰ বোধেৰে যদি লিমিটেশনছ ৰাখি কাম কৰো তেনেহলে আমাক সাপোৰ্ট নকৰাৰ কোনো মানে কাৰণ আহি নপৰে লিমিটেশনছ এটা থাকিব লাগে আৰু আমি আমাৰ সপোনবোৰক দেউকা দিব লাগে সেইটোৱে কথা বাকি সকলোবিলাক আৰু মহিলা হৈছে মানে এনেকুৱা এগৰাকী ব্যক্তি বা ভগৱানৰ সৃষ্টি বুলিয়ে মই কওঁ যিয়ে হাজাৰটা সমস্যা একেলগে ৰাখি নিজৰ মুখত হাঁহি ৰাখিব পাৰে আৰু গতিকে তেওঁ যদি ইমানখিনি কৰিব পাৰে নিজৰ পৰিয়ালৰ কাৰণে মহিলা সবলীকৰণ বা মহিলা শক্তি এটা দৰকাৰ নাই মহিলাৰ শক্তি আগতেও আছিলে খালি শক্তিখিনি প্ৰকাশ কৰাৰ কাৰণে এটা সুবিধা বা প্লেটফৰ্ম দিব লাগে হয় মানে প্ৰকাশ কৰাৰ কাৰণে তেওঁলোকক এটা প্লেটফৰ্ম লাগে সেইটো সঁচা আৰু কাৰণ মহিলাই সকলোবিলাক পাৰে তেওঁৰ ইমানখিনি সাহস আছে তেওঁ নিজৰ পৰিয়ালৰ কাৰণে আমি সৰুৰ পৰাই দেখি আহিছো বহুত মানে এনেকুৱা মহিলা থাকে যিসকলে মানে নিজে লেখা পঢ়া নাজানে কিন্তু নিজৰ ল'ৰা ছোৱালী কেইটাক পঢ়াই লিখাই ডাঙৰ মানুহ কৰিছে আমাৰ গাঁৱতে তেনেকুৱা ব্যক্তি আছে মই এতিয়া আজি নাম নলওঁ কিন্তু তেওঁলোকে মানে কি মাক দেউতাকে অ আখনো লিখিব নাজানে আজি ল'ৰা ডক্তৰ হৈ গৈছে তেনেকুৱা আৰু মানে তেনেকুৱা বহুত আছে যিয়ে মানে গোটেই পৰিয়ালটো ধৰি ৰাখে কিন্তু আমাৰ এনেকুৱা এটা মানসিকতা আছিল যে মহিলা মানে আগৰ ককা আইতাহঁতে শিকাইছিল যে বিয়া দিছো এতিয়া পৰিয়ালটো চম্ভালিব লাগে কিন্তু মোৰ বোধেৰে সেইটো মানে ভাৱধাৰা আমি এৰিবৰ হ'ল কাৰণ হয় আমি এটা পৰিয়াল চম্ভালিব লাগে আমি আমাৰ মানে ফেমিলিক পুৰা সাপোৰ্ট কৰিব লাগে তেওঁলোকৰ মানে তেওঁলোকৰ সপোনবোৰ পুৰা কৰিব লাগে কিন্তু নিজৰ সপোনবোৰক বিসৰ্জন কেতিয়াও দিব নালাগে নিজৰো মই জানো প্ৰত্যেকগৰাকী নাৰীৰে এটা সপোন আছে সকলোৱে সুস্থ হৈ থাকিব বিচাৰে এতিয়া চাকৰি সকলোৱে নাপায় এতিয়া মই যিহেতু য়োগাও শিকাও গতিকে মই য়োগাৰ ক্ষেত্ৰত কৈছো আমি যিহেতু মানে 24 ঘণ্টাই আমাৰ ফেমিলিটোক দিওঁ 24 ঘণ্টা ফেমিলিটোক নিদি তাৰে পৰা মাত্ৰ যদি আমাৰ নিজৰ কাৰণে 10 মিনিট সময় যদি উলিয়াই লওঁ প্ৰতিগৰাকী নাৰীয়ে যদি 10 মিনিট সময় নিজক দিয়ে নিজৰ শৰীৰটোক দিয়ে নিজৰ স্বাস্থ্যক দিয়ে নিজৰ বিষয়ে চৰ্চা কৰে নিজৰ সৌন্দৰ্য চৰ্চা কৰে নিজৰ স্বাস্থ্য চৰ্চা কৰে য়োগা কৰে এক্সাৰসাইজ কৰে যি কৰে নিজৰ বাবে যদি মানে মাত্ৰ 10 মিনিট সময়কে ডেইলি কৰে তেনেহলে তেওঁ বেমাৰী নহয় তেওঁ নিজৰ মানে নিজস্বতাটো হেৰুৱাব লগা নহয় তেনেকুৱা প্ৰেম সম্পৰ্কে ধাৰণা কি সেইটো বাৰু আৰু মানে তেনেকুৱা প্ৰেম বুলি ক'বলৈ গ'লে প্ৰেম আমাৰ এটা মানসিক মোৰ মতে এটা মানসিক মানে এটা সৌন্দৰ্য বুলিয়ে কওঁ প্ৰেমক কাৰণ আজি শাওণ মাহৰ প্ৰথমটো দিন আমি মই নিজেও শিৱ ভক্ত গতিকে তেওঁৰ আৰাধনা মই কৰি আছো শিৱ প্ৰেমৰ আটাইতকৈ ডাঙৰ পূজাৰী বুলি মই ভাবো কাৰণ তেওঁ সতীৰ মৃতদেহটো লৈ তেওঁ অনাই বনাই ঘূৰি ফুৰিছিল গতিকে তেনেকুৱা আৰু মানে প্ৰেম মানে মই ভাবো শিৱ আৰু শক্তি প্ৰেম মানে মানসিক সৌন্দৰ্য মানসিক শান্তি য'ত আমি শান্তি পাওঁ য'ত আমি সুখ পাওঁ সেয়াই প্ৰেম আৰু য'ত শান্তি নাই য'ত সুখ নাই তাত প্ৰেম নাই তেনেকুৱা মানে প্ৰেমটো পাৰ্থিব বা যিটো মানে চুই চাব পৰা বস্তুৰ বাহিৰেও যিটো মেটাফিজিক্স বুলি কয় ইংৰাজী সাহিত্যত মানে সেইটো মানে প্ৰেম মানে আমি যিটো অনুভৱ কৰিব পাৰো যিটো চুব নোৱাৰি মানে পাৰ্থিব বস্তুৰ ওপৰত পৃথিৱীখনৰ প্ৰত্যেক বস্তুৰ প্ৰতি আমাৰ প্ৰেম থাকিব পাৰে মৰম থাকিব পাৰে হয় যিটোৰ পৰা আমি শান্তি পাওঁ সেয়াই কথা কেতিয়াবা আমি ফুলপাহ দেখিও হাতেৰে চুই চাইও মানে ভাল লাগিব পাৰে মানে সেয়াই প্ৰেম মানে য'ত আমাৰ মানসিকভাৱে আমি শান্তি পাওঁ সেয়াই প্ৰেম তো সেয়াই প্ৰেম একচুৱেলি প্ৰেমটো পৃথিৱীৰ বেলেগ বেলেগ বস্তুৰ প্ৰতি মানুহৰ প্ৰেম থাকে তথাপিতো পুনম মেধি কলিতাৰ প্ৰেম কেতিয়া হৈছিল প্ৰেম বুলি ক'বলৈ গ'লে প্ৰথম প্ৰেমটো কি হয় প্ৰথম প্ৰেমৰ ধাৰণাটো মই এতিয়া নিদিও বাৰু কাৰণ প্ৰেম সকলোৰে মানে থাকে আৰু এনেকুৱা চিক্ৰেট কিবা কিবি থাকে চবৰে থাকে কাৰণ প্ৰত্যেকে মানে প্ৰেমটো কেঁচুৱাৰ পৰা একেবাৰে 3-4 বছৰীয়া মানে যিয়ে এতিয়া একো বুজি পোৱা হোৱা নাই সিহঁতৰ মনতো প্ৰেমৰ ধাৰণাটো উৎপত্তি হ'ব পাৰে পখিলা বুলি ক'লেও প্ৰেম জাগিব পাৰে যিটো আমাৰ সাধাৰণতে হাইস্কুলীয়া জীৱনত
বিপৰীত পুৰুষৰ মানে বিপৰীত লিংগৰ প্ৰতি বিপৰীত এটা লিংগৰ প্ৰতি। আকৰ্ষণ থাকে, সেই আকৰ্ষণটোৰ কথা সেই আকৰ্ষণটোৰ বিষয়ে আছিল বাৰু, মই নাই বুলি কোৱা নাই, কাৰণ প্ৰেম নোহোৱাকে কোনো তেনেকুৱাকে ডাঙৰ হ'ব নোৱাৰে, কাৰণ আমি যিহেতু মানুহ হৈ জন্ম লৈছো, প্ৰেম সকলোৰে থাকিব, কিন্তু সেইবোৰ আৰু মানে তেনেকুৱা। ঠিক আছে, আমি প্ৰেমৰ কথা পাতিলো। এতিয়া অলপ আৰু এটা বেলেগ বিষয়, হয়তো আপোনাৰ ইণ্টাৰেষ্ট আছে নে নাজানো, ৰাজনীতি সম্পৰ্কে কি ভাবে? বৰ্তমান সমসাময়িক ৰাজনীতি সম্পৰ্কে কি ক'ব বিচাৰে? আচলতে ৰাজনীতিৰ বিষয়ে একেবাৰে মই ভাল নাপাওঁ, একেবাৰে সঁচা কথা। পাপাও ৰাজনীতি কৰিছিলে, এতিয়া তেওঁ ঢুকাল যোৱা এবছৰ হ'ল। তেওঁ দলৰ লগত জড়িত হৈ আছিলে। মোৰ হাজবেণ্ড তেওঁ মানে সক্ৰিয় ৰাজনীতিত জড়িত, কিন্তু মই ৰাজনীতিৰ পৰা একেবাৰে মানে দূৰত, আৰু ৰাজনীতি একেবাৰে মই ভাল নাপাওঁ। এইটো কোৱা নাই যে ৰাজনীতি মানে বেয়া, ৰাজনীতি ভাল। ৰাজনীতি নহলে মানে লিডাৰশ্বিপ কোৱালিটি নাথাকিলে, কোনোবা এজন লিডাৰ নাথাকিলে আমিনো কেনেকে যিটো পৰিচালনা কেনেকে কৰিব? গতিকে ৰাজনীতিৰ বিষয়ে মই বৰ বেছি নকওঁ, কাৰণ মই ৰাজনীতি ভাল নাপাওঁ। ৰাজনীতিৰ কথা ক'ব নালাগে, কিন্তু আমাৰ যিজন জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতৰ বিষয়ে কি ভাবে? বা বহুতে কয় কি তেখেতে বহুত চতুৰ মানুহ হয়, বহুতে কয় কি তেখেতে অসমখন বহুত আগুৱাই লৈ যাব, বহুতে কয় তেখেত বহুত বেয়া মানুহ হয়। আপোনাৰ মন্তব্য কি? তেখেতৰ বিষয়ে কথা কবলৈতো ইমানখিনি সাহস নাই মোৰ, কিন্তু সঁচাকে ৰাজনীতি মই ভাল নাপাওঁ, কিন্তু ৰাজনীতি ভাল নাপালেও তেখেতক ভাল লাগে। তেখেতৰ যিটো তেখেতৰ ব্যক্তিত্বটো খুব বেছিয়ে ভাল পাওঁ মই। পাৰ্চনেলি তেখেতৰ ৰাজনীতিত তেওঁ কি কৰিছে, কি কৰা নাই, অসম আগুৱাই লৈ গৈছে, পিছুৱাই লৈ গৈছে, কিবা হৈছে, মই সেইবিলাকৰ বিষয়ে মাত নামাতো। কিন্তু তেখেতৰ যিটো ব্যক্তিত্ব, যিটো তেওঁৰ এক্টিভনেছ, তেওঁ যেনেকে এক্টিভ থাকে, সেই বস্তুটো মই ভাল পাওঁ। তেখেতৰ নিচিনা এক্টিভ থাকিবলৈ সামৰ্থ্য লাগিব, এইটো বহুত সহজ নহয়। বৰ্তমান আপুনি এনে কি কামত ব্যস্ত হৈ আছে? বৰ্তমান মই বৰ বেছি নহয়, আৰু এখন উপন্যাস মই লিখি আছো, লিখা সম্পূৰ্ণ হৈছে। এটি প্ৰতিযোগিতালৈ বুলি মই পঠাইছো উপন্যাসখন। তাৰপিছত যদি প্ৰতিযোগিতাত পুৰস্কাৰ পালো, যদিতো পালো বাৰু, সেইখন মই অলপতে পঠাইছো। জাবৰৰ দমৰ জোনাক, এ ষ্টৰী ফ্ৰম ডাষ্টবিন টু ডেষ্টিনি। মোৰ বহুদিনীয়া সপোন, আশা এইখনত সোমাই আছে। বহুত কষ্ট কৰিছো এইখন নতুন যাত্ৰাৰ কাহিনীৰ পটভূমি যদি অলপ কৈ দিয়ে। কাহিনীৰ পটভূমি কবলৈ গলে তেনেকুৱাকে মই ৰিলিজ নকৰো, কিন্তু এইটো যেনেকে জাবৰৰ দমৰ জোনাক, জাবৰৰ দমৰ পৰা, ডাষ্টবিনৰ পৰা ই ডেষ্টিনি কেনেকে পালে, তেনেকুৱা ধৰণৰে ষ্টৰিটো। আৰু এইখন নতুন যাত্ৰাৰ নিচিনা ইমান সৰু নহয়, এইখন অকনমান ডাঙৰ হব উপন্যাসখন। সম্পূৰ্ণ সামাজিক উপন্যাস, যিখন পঢ়িলে পাঠকে ভাল পাব, পাঠক সমাজে। আৰু সেইখনত মোৰ বহুত কষ্টও লুকাই আছে সেইখনৰ ভিতৰত। এতিয়া চাও কেনেকুৱা হয়, কি হয়। কবিতা লিখে নেকি আপুনি? কবিতা মই এতিয়া নিলিখো। কবিতা লিখিছিলো কিন্তু কবিতা মই আগতে লিখিছিলো, কিন্তু এতিয়া কবিতাৰ পৰা অলপমান তেনেকুৱাই হৈ আছে। এতিয়া মই ব্যস্ত বুলি ক'বলৈ গ'লে, এতিয়া মই যিহেতু স্কুলৰ শিক্ষয়িত্ৰী, স্কুলৰ কাম, ল'ৰাৰ পঢ়া লিখা তেনেকুৱা, আৰু মই য়োগা কৰো, সেইটোও লাগি আছে। তাৰপিছতে সৌন্দৰ্য চৰ্চা, মডেলিং, সৰু সুৰা। মই বহুত ডাঙৰ, মই বিৰাট প্ৰফেচনেল, বিৰাট বেছি নহয়, কিন্তু সৰু সুৰাকে মই যিমানখিনি পাৰো সিমানখিনি চেষ্টা কৰিছো। নিজৰ সপোনবোৰ মই বন্ধ হৈ যাব দিয়া নাই। এনেকুৱা নহয় যে গোটেইখিনি শেষ হৈ গ'ল, এতিয়া আৰু বুঢ়া হলো, কিবা হলো, বন্ধ কৰি দিলো, তেনেকুৱাতো মই কৰা নাই। যিমানখিনি পাৰিছো আটাইবোৰ দায়িত্ব সামৰি মই লগত মোৰ সপোনবোৰকো লৈ যোৱাৰ চেষ্টা কৰি আছো। সেয়াই আৰু তেনেকে। আৰু বৰ্তমানত যিসকল মহিলা আছে বা যিসকল এতিয়া আগবাঢ়ি আহিব পৰা নাই, তেওঁলোকক কি কব? তেওঁলোককো মই সেইটোৱে ক'ম যে যিহেতু আমি মহিলা, আমাৰ ওপৰত বহুত দায়িত্ব থাকে। মহিলা বুলি মই কোৱা নাই যে পুৰুষসকলৰ দায়িত্ব নাই, পুৰুষসকলৰো দায়িত্ব আছে। তেওঁলোকৰ দায়িত্বটো বেলেগ, আৰু আমাৰ ক্ষেত্ৰত অহা দায়িত্বটো বেলেগ। গতিকে তেওঁলোকে যদি নিজৰ সপোনবোৰ জলাঞ্জলি নিদিয়ে, তেওঁলোকে পৰিয়াল চলাই, টকা পইচা ঘটে, তেওঁলোকে যদি সকলোখিনি কৰি নিজৰ কথা চিন্তা কৰিব পাৰে, আমিও পাৰিব লাগে। আমিও ঘৰৰ কোনো কথা নাই, চাকৰি কৰিব গলে যে কিবা বিৰাট ডাঙৰ কিবা এটা হৈ গল, সেইটো নহয়। ঘৰত থাকিও নিজৰ ভাল পোৱা কামখিনি কৰিব পাৰি। এতিয়া ছচিয়েল মিডিয়াৰ সেইটো এটা সুফল বুলি মই কওঁ। যিয়ে যিটো ভাল পায়, কোনোবাই ক্ৰাফটিং ভাল পায়, কোনোবাই কুকিং ভাল পায়, তো সেইবিলাক কৰিও তেওঁলোকে নিজৰ মনৰ পচন্দৰ কামটোও কৰিলে, লগতে দুটকা উপাৰ্জনো কৰিলে, নিজে স্বাৱলম্বীও হল। তেনেকুৱা আৰু সৰু সুৰা যি কৰে, মুঠতে স্বাৱলম্বী হব লাগে। 10 টকা এখনৰ কাৰণে, 1 টকা এটিৰ কাৰণে যাতে কাৰোবাৰ আগত হাত পাতিব নালাগে। এইটো হলে এইটো মোৰ বোধেৰে সকলোৱে কৰিব পাৰে। পৰিয়াল চলোৱাৰ লগতে, নিজৰ দায়িত্ব পালন কৰাৰ লগতে এইখিনি কাম সকলোৱে কৰিব পাৰে। আমাৰ হিয়াৰ আমঠু শিল্পী জুবিন দা ঢুকাই গ'ল, তেখেত হেৰাল আমাৰ মাজৰ পৰা নোহোৱা হ'ল। তেখেতৰ বিষয়ে আপুনি দুআষাৰ কয় যদি। হয়,
জুবিন গাৰ্গৰ কথা ক'বলৈতো এতিয়া মানে সকলো তেওঁৰ দুখত এতিয়াও দুখী এনেকুৱা যেন লাগি আছে যেন তেওঁ ঢুকুৱাটো যোৱাকালিৰহে কথা আৰু এতিয়ালৈকে বিশ্বাস কৰিব পৰা নাই সেই দিনটো যেতিয়া মানে মই মোবাইলে স্ক্ৰল কৰি আছিলো হঠাৎ নিউজটো আহিল যে জুবিন গাৰ্গ আৰু নাই কথাটো বিশ্বাস হোৱা নাই ভাবিছো কোনোবাই এনেই মানে কোনোবাই মজাক কৰিছে তেনেকুৱা কোনোবাই ফাল্টু কৰিছে কিন্তু সেই কথাটো বিশ্বাস কৰিবলৈ আমাক এতিয়াও বহুত শক্তিৰ প্ৰয়োজন আছে তেওঁ একেবাৰে চুটি জীৱনত বহুত কিবা কিবি ভাল কাম কৰি থৈ গ'ল তেওঁ অকল যে গানে গালে তেনেকুৱা নহয় তেওঁৰ বাবে আজি অকল গান গোৱা হলে তেওঁৰ হয়তো ইমান অনুৰাগী নাথাকিলেহেঁতেন তেওঁ সমাজৰ কাৰণে যিখিনি কৰি থৈ গ'ল সেইখিনিলৈকেতো আমি সেইখিনি চাহটো চুই পাব পৰা আমাৰ সাহস নাই কিন্তু তথাপি তেখেত য'তে আছে ভালে থাকক সুখে থাকক আপোনাৰ ভৱিষ্যত পৰিকল্পনা বা 10 বছৰৰ ভিতৰত আপুনি কিমানখিনি আগবাঢ়িব বিচাৰে কি কাম হাতত ল'ব যে মই আপোনাক চমুকৈ 10 বছৰৰ প্লেনিঙৰ কথা ক'লো তেনেকুৱা প্লেনিং বুলি ক'বলৈ তেনেকুৱা নাই একো মই যিহেতু মানে এইবিলাকৰ লগতে জড়িত মই লেখা মেলাৰ লগত জড়িত ভাল পাওঁ লিখি এতিয়া মোৰ লিখনি পঢ়ি কোনে কিমান ভাল পায় সেইটো মই নাজানো কিন্তু মই লিখি ভাল পাওঁ আৰু এই লিখাখিনি পঢ়ি যেতিয়া ডাঙৰ ডাঙৰ লেখকবিলাকে যেতিয়া কয় মাজনী তুমি পাৰিবা মই বিশেষকৈ লীনা শৰ্মা বাইদেউৰ নামটো এইকাৰণে উল্লেখ কৰিছো তেখেত বহুত গুণী জ্ঞানী তেখেতৰ নিচিনা ইমানখিনিৰ এটা 1%ও নাই নাথাকিলেও তেওঁ কল কৰে তেওঁৰ লগত মোৰ কোনো আগৰ পাৰ্চনেল চিনাকি নাই একো নাই এই লেখা মেলাৰ জৰিয়তে লগ পাইছিলো তেখেতক মই প্ৰথম দিনা মই নিজে কল কৰিছিলো তেখেতৰ নাম্বাৰটো লৈ কিনে তাৰপিছত তেখেতে মোৰ লেখা মেলা কৰি মাজে মাজে চেক কৰি দিয়ে যে এনেকুৱা মাজনী এনেকুৱা কৰিবাচোন এনেকুৱা কৰিবা কাৰণ আমাৰ কলমটো তোমালোকে চম্ভালিব লাগিব আমিতো মানে এতিয়া যাবৰ হ'ল বাইদেউ বৰ মানে তেখেতে মানে এনেকুৱা ৰখালকে কথাখিনি কয় মোৰ যাবৰে হ'ল এতিয়া আমাৰ কলমটো তোমালোকে চম্ভালিব লাগিব এই যে কথাষাৰ কয় সেইখিনি মানে একেবাৰে হাড়ে হিমজুৱে সোমাই যায় কিমানখিনি পাৰিছো নাজানো কিন্তু চেষ্টা কৰো যাতে মানে সকলোকে মানে এই মানে দিব পাৰো কিবা এটা মোৰ ফালৰ পৰা এতিয়াতো পৰিকল্পনা বুলিবলৈ বেলেগ বৰ বেছি নাই কাৰণ সেই আৰু এনেকে আছো লাহে লাহে নিজৰ সপোনবোৰো পূৰ কৰি আছো আৰু যিমানখিনি হৈছে এনেকুৱা মই প্লেন লৈ কাম নকৰো কেতিয়াও যে এইখিনি সময়ৰ ভিতৰত মই এইখিনি কৰিম তেনেকুৱাকে প্লেন কৰি কৰা আজিলৈকে একো হোৱাই নাই বাৰু ভাবিছিলো বেলেগ হয় কিবা বেলেগ কিন্তু যি হয় ভগৱানৰ কৃপাত ভালেই হয় আজিলৈকে ভাল হৈ আছে আৰু ভাল হ'ব বুলি মই মানে বিশ্বাস কৰো আপোনাৰ স্কুলীয়া শিক্ষা বা কলেজীয়া শিক্ষা বা বাকী আপুনি শিক্ষা ক'ত গ্ৰহণ কৰিছিলে এই বিষয়ে যদি আমাৰ ৰাইজক কৈ দিয়ে হয় মই স্কুলীয়া শিক্ষা মোৰ আচলতে মই প্ৰাইমাৰী ছেকশ্যনটো মই গাঁৱতে চৰকাৰী স্কুলত পঢ়িছিলো তাৰপিছত মই সৰুপেটা গাৰ্লছ হাইস্কুলৰ পৰা হাইস্কুল তাৰপিছত BHP কলেজ সৰুপেটাৰ পৰা মই গ্ৰেজুৱেশ্যন কৰিছো তাৰপিছত পাটাচাৰকুছি NH কলেজৰ পৰা মই মাষ্টাৰ্ছ লৈছিলো জিউৰ মানে আণ্ডাৰত তাৰপিছতে হাউলি ডায়েটৰ পৰা মই DLED কৰিছো হয় প্ৰাথমিক শিক্ষা ক'ত কৰিছিল স্কুলখনৰ নাম এইখন আমাৰ গাঁৱৰ প্ৰাথমিক বিদ্যালয় হয় 955 নং পশ্চিম কৰদৈগুৰি প্ৰাথমিক বিদ্যালয় যিখন আমাৰ গাঁৱৰ চাউলিয়াবুৰী গাঁৱৰ প্ৰাথমিক বিদ্যালয় তাতে পঢ়িছিলো মই তাতে আপুনি মানে যিটো শিক্ষা যিটো ফৰ্মেল এডুকেশ্যনৰ আদি পাঠ লৈছিলে আপুনি গান তেনেকুৱাকে নাগাও কাৰণ গান মানে স্কুলত পঢ়ি থাকোতে গাইছিলো ছাৰহঁতে সহায় কৰিছিলে মিউজিকত শিকাইছিলে তেনেকুৱাকে গাইছিলো আৰু স্কুলীয়া শিক্ষাৰ ক্ষেত্ৰত এতিয়া মানে প্ৰাইভেটাইজেশ্যনটো ইমান বেছি হৈ গৈছে সকলোৱে ভাবে মানে প্ৰাইভেট স্কুলত পঢ়িলে মানে বিৰাট আৰু কিবা কিবি মোৰো পাৰ্চেন্টেজ বহুত বেছি নহয় কিন্তু নহলেও মই ভাবো মই চৰকাৰী স্কুলত পঢ়িছো মই নিজৰ ক্ষেত্ৰত ক'বলৈ গৈছো মই চৰকাৰী স্কুলত পঢ়িছো তেতিয়া মোৰ পাৰ্চেন্টেজ বহুত বেছি নাছিল নাথাকিলেও আমি ইমানখিনি মানে পঢ়ি আমাক ইমানখিনি জ্ঞান আমাৰ মা পাপাই দিছে যে আনৰ পৰা আমি মানে কেতিয়াও কপি কৰা নাই নিজে মানে এষ্টাব্লিছ কৰিব চেষ্টা কৰিছো আৰু এতিয়া মই যিখন বিদ্যালয়ত কাম কৰো সেইখন সম্পূৰ্ণ ইংলিছ মিডিয়াম স্কুল তাতে মোৰ এদিনৰ কাৰণেও 1%ও প্ৰব্লেম হোৱা নাই যদিও মই অসমীয়া মিডিয়ামৰ পৰা চৰকাৰী স্কুলৰ পৰা পঢ়ি যোৱা ইংৰাজী মাধ্যমৰ এখন ব্যক্তিগত অনুষ্ঠানৰ নলবাৰীৰ মই সৰ্বোদয় একাডেমী নলবাৰীত কাম কৰো গতিকে সেইখন এখন ডাঙৰ বিদ্যালয় ইংৰাজী মাধ্যমৰ গতিকে তাতে মই এদিনৰ কাৰণে অলপো প্ৰব্লেম পোৱা নাই কাৰণ কিয় এটা ৰিজনটো এইটো আমি যিখিনি পঢ়িছিলো সেইখিনি পঢ়াত গুৰুত্ব দিছিলো কেতিয়াও কপি কৰা বা এনেকুৱা তেনেকুৱা এইবিলাকত মাৰ্কছৰ পিছফালে দৌৰা নাছিলো কিন্তু তাতে প্ৰব্লেমটো হৈছে মই কোৱা নাই যে মাৰ্কছৰ পিছত দৌৰিব নালাগে লাগে মাৰ্কছ কম আছে বাবে আজি মই টেট কোৱালিফাইড হয় আছাম টেট কিন্তু অকনমান মাৰ্কছ কম বাবে যিহেতু মই জেনেৰেল কেটেগৰীৰ হয় অকনমান মাৰ্কছ কম বাবে মই এতিয়ালৈকে পোৱা নাই চৰকাৰী চাকৰিটো মই এতিয়ালৈকে পোৱা নাই কিন্তু তথাপিও
শিক্ষকতা মোৰ সদায় প্ৰিয়। মই যেতিয়াই মানে মডেলিং শ্ব'জ হওক যিকোনো ঠাইতে যেতিয়া মোক সোধে যে তুমি আচলতে তুমি কি কৰা, তোমাৰ পৰিচয়টো দিয়া, তেতিয়া মই প্ৰথমে মই নিজকে শিক্ষক বুলিয়ে কওঁ। কাৰণ মই শিক্ষকতাটো মোৰ আটাইতকৈ প্ৰিয় বৃত্তি, আৰু ইমানেই প্ৰিয় মই শিক্ষকতাৰ বাহিৰে আজিলৈকে বেলেগ কোনো জবৰ কাৰণে মই এন্ট্ৰেন্স এক্সামেই দিয়া নাই, বেলেগ জবৰ কাৰণে মই এপ্লাইয়ে কৰি পোৱা নাই এতিয়ালৈকে। অকল শিক্ষকতাৰ লগতে জড়িত। আৰু মই ভাবো চাকৰি পালেতো পালো আৰু ভাল, আৰু নাপালেও এনেকুৱাকে মই চলি আছো যিটো মই মানে শিক্ষকতা মই ল'ৰা ছোৱালীক দিবৰ চেষ্টা কৰিছো। যিখিনি মোৰ লগত আছে সেইখিনি মই ভগাই দিয়াৰ সম্পূৰ্ণ চেষ্টা কৰি আছো। পুনম মেধি কলিতাই ক'লে তেখেতে গান গায়, তেখেতৰ পৰা আমি গান শুনিম। তাৰ আগতে আমি তেখেতৰ পৰিয়ালৰ বিষয়ে অলপ জানিম। মোৰ পৰিয়াল বুলি ক'লে মোৰ মা ঘৰত মোৰ মা, পাপা আৰু দুজনী ভন্টি। মই ডাঙৰ, আৰু বাকী মোতকে সৰু দুজনী আছে। আৰু পাপা যোৱা বছৰ ঢুকাল। তেওঁ অকনমান জটিল ৰোগত মানে আক্ৰান্ত হৈছিলে, হঠাৎ হাৰ্টৰ প্ৰব্লেম হ'ল, তেনেকুৱাকে তেওঁ ঢুকাই থাকিল হঠাতে। গতিকে সেইটো আমাৰ ঘৰখনৰ বাবে মানে বহুত দুখৰ কথা। আৰু লগতে মোৰ মানে শহুৰৰ ঘৰত, মোৰ ইনলছৰ তাতে মোৰ শাহু শহুৰ আছে, আৰু লগতে মোৰ দেওৰ এজন আছে, আৰু হাজবেণ্ড। সেয়াই। আৰু মোৰ ল'ৰাটো আছে, কেঁচুৱা এটা আছে বাৰু, যিটো important 3.5 যিটো বছৰীয়া। সি বাৰু মোৰ একদম 24/7 মোৰ পাৰ্টনাৰ, এনি টাইম মোৰ লগতে থাকে সি। ঠিক আছে, এতিয়া আমি অনুষ্ঠানৰ শেষলৈ আহিছো, আৰু পুনম মেধি কলিতাই এটা গান গাব, গানেৰে আমি অনুষ্ঠানটো শেষ কৰিম। নাই, গানটো বাৰু নাগাও। আপোনাক মানে এইটো কথাত মানা কৰিব মোৰ বেয়া লাগিছে, কিন্তু গানৰ লগত মোৰ মানে সম্পৰ্কটো বহুত দিনে হ'ল নোহোৱা। 2 লাইন মান গাই দিলে হ'ল, আৰু ইয়াত মিউজিক নাই, একো নাই, এনেই 2 লাইন মান গাই দিলে। নাই ন, তথাপিও মই গানটো বাৰু নাগাও, বেয়া নাপাব। গানটো নাগাও। গানৰ লগত মানে মই কি গান গাম বুলি ক'লে, এতিয়া গান বুলি কোৱাৰ লগে লগে একদম মাথাৰ ওপৰত কিবা কিবি ঘূৰি গৈছে, কি গাম, তেনেকুৱাকে নাই আৰু। ঠিক আছে, গান নাগায় তেখেতে, কিন্তু এটা প্ৰাৰ্থনা গাব, মায়াবিনী প্ৰাৰ্থনাটো গাই দিলে হ'ল, 2 লাইন। এও মানে যেনেকে হলেও গানৰ লগত মানে সম্পৰ্ক কৰাব খুজি, ঠিক আছে, কথা নাই বাৰু, স্মাৰ্ট হয়। মায়াবিনীটো এতিয়া প্ৰাৰ্থনা হয়, আমি সকলোৱে জানো, তথাপি মই চেষ্টা কৰিছো দেই, ক্ষমা কৰিব। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি ইয়াৰ কোনত, তুমি যে মোৰ শুকান বনত নিয়ৰৰে চেঁচা টোপাল, নামি আহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজানৰ গান মোৰ শেষ হব ভাবো তোমাৰ বুকুত। থেংক ইউ। ধন্যবাদ। বহুত সুন্দৰকৈ গালে, এটা গাৰ নোম শিহৰি যোৱা গান বা প্ৰাৰ্থনা। আপুনি আগবাঢ়ি যাওক, আপোনাৰ কলম আগবাঢ়ি যাওক। বহুত ব্যস্ততাপূৰ্ণ সময়ৰ মাজতো আমাক এইখিনি সময় দিয়াৰ বাবে অশেষ ধন্যবাদ। আপোনাৰ কলমৰ পৰা সৃষ্টি হওক, আৰু অশেষ অশেষ নতুন সৃষ্টি। তো এইখিনিয়ে কৈছো। ধন্যবাদ। নাই, আছাম নাও চেনেলক মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছো, মোক ইমানখিনি সন্মানৰ যোগ্য বুলি ভবা বাবে, আৰু সকলোৰে দিনটো শুভ হওক। ধন্যবাদ। ধন্যবাদ। চাই থাকিব আছাম নাও।